নমস্কাৰ গুড মৰ্নিং চিলড্ৰেন আশা কৰো তোমালোকে ভালে আছা আটায়ে তথাপি তোমালোকক মনত পেলোৱাৰ বাবে আজি আকৌ এবাৰ কৈছো তোমালোকে কিন্তু সদায় যি বাহিৰত গলে বা খোৱাৰ আগত খোৱাৰ পিছত খুব সঘনাই নিজৰ হাত দুখন ধুই থাকিবা হাত দুখন 20 মিনিট তোমালোকে চাবোনেৰে হওক বা হেণ্ড ৱাছেৰে হওক ভালদৰে ঘঁহি সন্মুখৰ পিনে হাতৰ উলুটা পিনে ভালদৰে ধুই পানীৰে ধুই দিবা আৰু দ্বিতীয়তে তোমালোক যিহেতু সৰু সৰু অকণমানি ল'ৰা ছোৱালী তোমালোকে যিমান পাৰা সিমান বাহিৰলৈ নোযোৱাকৈ থাকিবা ঘৰতে থাকিবা খেলা ধূলা কৰিবা পঢ়া শুনা কৰিবা তাৰোপৰি মাজে মাজে অলপ টিভিও চাবা বিৰতি লৈছো পুনৰ জানাইতো কেতিয়াবা কি হয় যান্ত্ৰিক বিজুতি হৈ যায় আমাৰো যেহেতু এতিয়া আমি চাৰিওপিনৰ পৰা ডিজিটেল হৈ গৈছো আমি কেতিয়াবা মোবাইলৰো নেটৱৰ্ক নাথাকে ঠিক আছে আকৌ আৰম্ভ কৰিছো ইতিমধ্যে ক'লোৱে তোমালোকে নিজৰ সেফটিৰ কাৰণে হাত দুখন সঘনাই ধুই থাকিবা তোমালোকে সামাজিক দূৰত্ব ব্যৱধান মানি চলিবা আৰু যিমান পাৰা সিমান অপ্ৰয়োজনত বাহিৰলৈ নিজেও ওলাই নাযাবা আৰু তোমালোকৰ মা দেউতাকো কথাটো ক'বা এতিয়া মই যোৱাটো ক্লাছত প্ৰথম শ্ৰেণীৰে যিহেতু মই কৰি আছো গতিকে যোৱাটো ক্লাছত মই তোমালোকৰ টু লিটিল হেণ্ডছ ষ্টাৰ্ট কৰিছিলো সেই টু লিটিল হেণ্ডছ তোমালোকে পাঠটো পুনৰ উলিয়াই লোৱা লৈ আজি তোমালোকে পেজ নম্বৰ 112 112 নম্বৰ পাঠটো তোমালোকে উলিয়াই লোৱা 112 নম্বৰ পাঠটো আজি আমি পেজ নম্বৰ 112 টো উলিয়াই লোৱা আৰু চেপ্টাৰ নম্বৰ 6 টো আজি আমি কমপ্লিট কৰিম এতিয়া চোৱা তোমালোকে দেখিবা 112 নম্বৰ পেজত আছে 17 এক্টিভিটি নম্বৰ 17 ইয়াতে এটা এটা হানি বি আছে there is a honey bee আৰু লগতে এখন বি হাইভ আছে মৌচাক আছে তাতে কিছুমান ৱৰ্ড আছে কেপ কাপ মেট মাগ এনেকে দুটা একে একে শব্দ কিছুমান আছে কিন্তু মই তোমালোকক প্ৰথমতে লৈ যাব বিচাৰিছো CH ৰে কেইটামান শব্দ লৈ সেইকেইটা তোমালোকে ইতিমধ্যে কৰিছা CAT cat CUP cup MAT mat MUG mug এইবোৰ তোমালোকে আগতে কৰিছা সেইকাৰণে এই বস্তুটোত মই বেছি সময় হেৰি নকৰো ইতিমধ্যে আগৰ লেসন বিলাকতো এলফাবেটৰ 4টা 5টা কৈ শব্দ মই তোমালোকক দি দিছো এতিয়া আজি প্ৰথমতে তোমালোকক মই লৈ গৈছো
Page number 114, page number 114 লৈ যোৱা তাতে আছে তাতে ch th এই দুটা এনেদৰে অভেল টাইপ কৰি দিয়া আছে তাতে আজি আমি ch এৰে থকা ইয়াতে আছে কেইটামান শব্দ যেনে chair chair আছে child আছে দুটা আছে কিন্তু মই তোমালোকক বহুত শব্দ দিছো চোৱাচোন এবাৰ পঢ়ি যাম আমি ch এই দুটা ৰঙাৰে লিখা আছে বা তোমালোকে ভালদৰে মন কৰা প্ৰতিটো লেটাৰতে কিন্তু ch খিনি আছে আৰম্ভণিৰ আছে কিন্তু হেতু এটা ডাঙৰ কথা কেতিয়াবা পিছফালেও থাকে আৰু কেতিয়াবা আৰম্ভণিত থাকে আমি আৰম্ভণিৰ ch ৰ শব্দবোৰ আমি উচ্চাৰণ কৰিম আৰু যেনেকে প্ৰথম ছ আৰু h টো লগ লাগিলে হয় চ সাউন্ড আমি কৰিম chop cheese cheek child chat chains children chain chips chew chase chick choke choose আকৌ এবাৰ কোৱা chop cheese cheek child chat chains children chain chips chew chase chick choke choose তোমালোকে চ সাউন্ডটো কৰিবলৈ চেষ্টা কৰিবা ইয়াৰে ভিতৰত তোমালোকৰ কিতাপত থকা এই শব্দটো ইয়াতে আছে আৰু এটা শব্দ তোমালোকৰ তাতে দিছে chair chair এই chair শব্দটো তোমালোকৰ তাতে আছে নেক্সট আছে th ইয়াতে ৰঙা ৰং কৰা নাই কিন্তু তোমালোকে ধৰিব পাৰিছা এইটো t এইটো h th words begins with th ইয়াতে তোমালোকৰ আছে 3 আৰু 30 ইয়াতে এটা আছে 3 টো আছে 30 টো নাই ইয়াতে 30 লিখা আছে দেখিবা তোমালোকে এনেকে 3 আৰু 30 নাম্বাৰ দিয়া আছে 3 লিখা আছে আৰু 30 আছে THIRTY 30 কেতিয়াবা কি হয় এই TH টো আজি আমি যিখিনি ইয়াতে উচ্চাৰণ কৰিম এইখিনি গুটেই হৈছে থ সাউন্ড তোমালোকৰ মাতৃভাষাৰ থ সাউন্ডটো তোমালোকে জানা থাল ধৰে কিন্তু কেতিয়াবা কি হয় এই th টো দ হয় তোমালোকে যদি কেতিয়াবা এই সাউন্ড দেখা তেতিয়া তোমালোকে হেতু ভুল বুলি ক'ব নোৱাৰা এইটো আমি কেতিয়াবা দ সাউন্ড কৰো th টো ঠিক আছে এতিয়া এবাৰ ওয়ার্ড কেইটা পঢ়ি লোৱা thermos thief thorn tree throne again thermos thief thorn tree throne ইয়াতে তোমালোকে এই ছবিটো মন কৰা this is a picture of a rose এটো এটা কিহৰ roseৰ picture কিন্তু আমি ইয়াতে কি লিখিছো thorn মানে kite বাকিখিনি বুজি পাই thermos flask গৰম পানী ঠাণ্ডা পানী ইউজ কৰিব পৰা যিবোৰ ফ্লাস্ক আছে thief মানে চোৰ আকৌ 3 গমে পাইছা 3 throne মানে সিংহাসন once again thermos thief thorn tree throne তোমালোকে যদিও available আছে তোমালোকৰ ওচৰত কপি
বা পেন্সিল তোমালোকে ৰাখিব লাগে যেতিয়া তোমালোকে পাঠদান তোমালোকে চাবলৈ বহা সেইখিনি লগত ৰাখিব লাগে মই বিচাৰো তোমালোকে এনেকুৱা শব্দ কিছুমান যিখিনি সময় পোৱা এটা দুটা তোমালোকে নোট কৰি যাবা আখৰবোৰটো কোনো টান পকোৱা পকী কৰি দিয়া নাই ইয়াতে ধুনীয়াকে তোমালোকে চিনি পোৱাকৈ আখৰবোৰ দিয়া আছে তোমালোকে যিখিনি পাৰা নোট ডাউন কৰি যাবা আৰু মই ভাবো যিহেতু মই কণমানি ল'ৰা ছোৱালীৰ লগত নিশ্চয় কোনোবা অভিভাৱক বা ডাঙৰ কোনোবা ছাত্ৰ ছাত্ৰী হয়তো আছে আপোনালোকেও নহলে যদি পাৰে কিবা ইম্পৰ্টেন্ট বুলি ভাবে ইয়াৰে বস্তুবোৰ নোট কৰি ল'ব আৰু তেতিয়া আগলৈ আৰু কিবা সাজেশন থাকিলে দিব পাৰিব মই ভাবিছো নম্বৰটো আপোনালোকক দি দিম আপোনালোকে যোগাযোগ কৰিব পাৰিব এতিয়া তোমালোকৰ কাৰণে এটা অকণমান টান বস্তু আছে টান একো নহয় সহজে ছবিটো চালে গমেই পাবা তোমালোকৰ এইবাৰ কিন্তু মই অকণমান পাঠৰ আগলৈ আহিছো পেজ নাম্বাৰ 113 113 লৈ আহা 114 ৰ পৰা আমি 3 লৈ আহিছো ইয়াতে আছে one and many স্ক্ৰিনত অকণমান সৰু হৈছে শব্দবোৰ তোমালোকে কিতাপত দেখিলে গম পাবা যে এটা চৰাই আছে ইয়াতে মই দিছো এটা গৰু আছে one cow but here two cows দুটা কি আছে cows আছে one cow two cows cows হোৱাৰ লগে লগে কি হৈ গল COW cow আৰু লগত কি হৈ গল S এটা ইয়াতে লগ লাগি গল S এটা আহি লগ লাগি গৈছে then egg one egg এটা egg আছে কিন্তু পিকচাৰখনলৈ মন কৰাচোন তোমালোকে পিকচাৰটো নিশ্চয় দেখিছা যে there are 3 eggs কেইটা কণী আছে 3 eggs one egg 3 eggs এতিয়া আমি কি হয় আমি যেতিয়া নিজৰ অসমীয়াতে ধৰিলো অসমীয়া ভাষাতে যদি কওঁ যে আমি এটা কণী বুলি কওঁ মোৰ লগত এটা কণী আছে মনিৰ লগত 3টা কণী আছে যদুৰ লগত 4টা কণী আছে আমি কি কৰো সবতে কণীয়ে কওঁ আমি কণীজ নকওঁ কিন্তু ইংলিছত কি হয় যেতিয়া এটা থাকে এক কবা আকৌ যেতিয়া বেছি থাকে তেতিয়া ক'ব লাগে eggs যিমানে তোমালোকে আগলৈ গৈ থাকিবা বহুত বেলেগ বেলেগ ধৰণৰ পাই যাবা কিন্তু সদ্যহতে আমি কি কৰিম পিছপিনে অকল s লগ লগোৱা বিলাক আমি চাই যাম then one fruit এটা fruit আছে what is this এই fruitটো কি বাৰু চিনি পাইছা নিশ্চয় this is an apple এইটো এটা apple one fruit but these are many fruits কিন্তু this is a fruit basket কিন্তু fruit basket আকৌ এটা আছে only one fruit basket but a fruit basket toৰ ভিতৰত there are many fruits one fruit many fruits then this is a bee মৌমাখি only one bee and these are all bees ইয়াতে বহুত মৌমাখি আছে how much these are 5 bees ইয়াতে 5টা bees আছে 2 cows 3 eggs many fruits 5 bees now what is this আমি আগৰ পাঠত ভালদৰে এই পিকচাৰটো চাইছো this is a giraffe one giraffe a giraffe has a long neck
জিৰাফৰ কি থাকে এটা দীঘল ডিঙি থাকে and these are 6 giraffes 6 giraffes now one boy eta lora one boy and these are 2 boys these are 2 boys তোমালোকৰ কিতাপত থকা কেইটা birds books animals flowers shoes dogs cows hens pencils এইখিনি আছে তোমালোকৰ কিতাপত চাই ল'ব পাৰিবা ডাঙৰ কথা নহয় যেতিয়া আমি এটা বুজাও ধৰি ললো once again we are writing cow when we make talk about a singular আমি যদি এটাৰ কথা কওঁ we always write like this আমি cow cow এনেকৈ লিখিম but whenever we have to tell যেতিয়া আমি এটাতকৈ বেছি more than one মানে হেতু দুটাও হ'ব পাৰে 200 হ'ব পাৰে 2000 হ'ব পাৰে and আৰু তাতকে বহুত বেছিও হ'ব পাৰে নাম্বাৰ আটাৰ পিছত যিমানেই নহওক but more than one এটাতকৈ বেছি হলে আমি কি কৰিম পিছপিনে s দিম ভালদৰে মনত ৰাখিবা আমি মই সুবিধা হলে পুনৰ আকৌ এই one আৰু many টো আলোচনা কৰিম এতিয়া সময় কিছু তাকৰীয়া হোৱাৰ কাৰণে খুব ডিটেইলছত যাব নোৱাৰো পুনৰ কিন্তু এই বিষয়টো আমি আৰু অলপ বহলকে আলোচনা কৰিব লাগিব তোমালোকৰ লগত সদ্যহতে এইখিনি তোমালোকে তোমালোকৰ পাঠ্যপুথিত থকাখিনি ভালদৰে পঢ়ি লবা আৰু যিখিনি বস্তু দুই এটা বস্তু তোমালোকে দেখা বস্তু তোমালোকে s লগাই তোমালোকে চাবাচোন কিন্তু তাৰে মাজত কিছুমান প্ৰবলেম আছে যেনে কিছুমানত es যোগ হয় কিছুমানত ies যোগ হয় এনেকুৱা বহুত প্ৰবলেম আছে গতিকে তথাপি যিকেইটা শব্দ আছে তোমালোকে আশা কৰিছো ভালদৰে চাই যাবা এইবাৰ এক্টিভিটি নাম্বাৰ 24 পেজ নাম্বাৰ 115 এইটো তোমালোকৰ এটা কৰিব লগা এক্টিভিটি তোমালোকে ইয়াতে কিতাপখনত তোমালোকে চাই লোৱা এটা লৰা আছে who is he is Lalit লৰাটোৰ নাম Lalit মই দিছোৱে look at Lalit's room তোমালোকে পিকচাৰখনলৈ মন কৰি চোৱাচোন ভালদৰে চোৱা তোমালোকে মই অকণমান এক সেকেন্ড টাইম দিছো তোমালোকে পিকচাৰখন চোৱা ভালদৰে চাবা ডিটেইলছ চাবা বাহিৰৰ কিবা আছে নেকি ভিতৰত কি আছে ভালদৰে তোমালোকে মন কৰি চোৱা দেখিবলৈ ঘৰটো বৰ ধুনীয়া ললিত খুব ডিসিপ্লিন লৰা তোমালোকৰ কিতাপত থকা ললিতৰ ৰুমটো খুব ডিসিপ্লিনড আৰু ইয়াতে থকা ললিতৰ ৰুমটো খুব ধুনীয়াকে ডিসিপ্লিনড হৈ আছে কিন্তু ইয়াতে এটা বস্তু তোমালোকে মন কৰা যে এই ৰুমটোৰ ভিতৰত কিন্তু কি হৈছে এইখন এখন খিৰিকী আছে আৰু এই খিৰিকীখনেৰে কি হৈছে বাহিৰটো দেখা গৈছে হেতু কথা ইয়াতো আছে তোমালোকৰ পাঠ্যপুথিত থকা ললিতৰ ৰুমটোৰ এখন খিৰিকী আছে there is a window এখন খিৰিকী আছে and a bird is sitting outside on a branch আৰু এটা চৰাই এডাল গছৰ ডালত বহি আছে খিৰিকীৰ বাহিৰেদি তোমালোকে এইটো ললিতৰ ৰুম চোৱা ইয়াতে গছ গছনি দেখিছা খিৰিকীৰ বাহিৰত কিন্তু there is no bird in this picture ছবিখনত bird নাই but you have a bird in your book তোমালোকৰ কিন্তু কিতাপখনত এটা bird আছে sitting outside হেতুৱে তোমালোকক কৈছে যে ৰুমটোৰ ভিতৰত কি আছে what is in the room and what is outside the room তোমালোকে তোমালোকৰ ডাঙৰৰ কোনোবাৰ সহায়ত
অকলে তোমালোকে এইটো এক্টিভিটি কৰিব নোৱাৰা তোমালোকে যদি ইংলিছত লিখিব অসুবিধাও পোৱা তোমালোকে নিজৰ ভাষাতে লিখিব চেষ্টা কৰিবাচোন এনেকে ইন আৰু আউটসাইড বা আউট বুলি লিখিলেও হ'ব তোমালোকে এনেকে নিজৰ কপিত দুটা সাইড বনাই ভিতৰত কি বস্তু দেখিছা তোমালোকে নামবোৰ লিখি লবা এই মই যিখন ললিতৰ পিকচাৰ তোমালোকে চাই আছা ডেফিনেটলি এইখন তোমালোকৰ কিতাপত নাই তোমালোকৰ কিতাপত থকা ললিতৰ পিকচাৰখন অকনমান বেলেগ আৰু খুব সহজ মই দিয়াখনতকে বহুত সহজ তাতে ক্লক আছে গ্লাভছ আছে ফ্লাস্ক আছে ভাস আছে ট্ৰাক আছে এনেকুৱা কিছুমান সৰু সৰু শব্দ আছে আৰু তোমালোকৰ সহায়ৰ বাবে কি হৈছে তলত বক্স এটাত এই শব্দবোৰ দিয়াও আছে তলত তাৰে কিছুমান আছে কিছুমান নাই যেনে আছে ইয়াতে ফ্লাক্স আছে এটা শব্দ আছে ইন ফ্লাক্স আউটত আছে বার্ড BIRD বার্ড ব্রাঞ্চ আছে আউটত মই কৈছো এ বার্ড ইজ সিটিং অন আ ব্রাঞ্চ ইয়াতে ইনত আছে ট্ৰেক্টৰ আছে ট্ৰেক্টৰ হসা ট্ৰেক্টৰ নহয় টয় ট্ৰেক্টৰ this is a toy tractor তোমালোকে পাঠ্যপুথিত তোমালোকৰ কিতাপত একদম ধুনিয়াকে পেজ নম্বৰ 115ত এই এক্টিভিটিটো কৰিবা আৰু তোমালোকে নিজৰ ঘৰত সজাই থৈ দিবা ধুনিয়াকৈ লিখি পাৰিলে ছবিখন আঁকিবা আঁকি এখন ডাঙৰ আৰ্ট পেপাৰত ওপৰত বাক আৰ্ট পেপাৰ এতিয়া কিনিব অসুবিধা হলেও তোমালোকে পুৰণা ক্যালেন্ডাৰৰ পিছপিনেও কৰিব পাৰা যিখিনি ছবি আঁকিব পাৰা ইয়াৰে পৰা চাই ৰুমটো ললিতৰ ৰুমটো ধুনিয়াকে আঁকিলা and then you make two part in out in flux tractor etc যি বস্তু আছে ইয়াতে and out bird branch এইখিনিয়ে উইন্ডোখন লিখিবা নেক্সট আমি আহিলো এটো এটা তোমালোকে নিজে কৰিব পৰা এক্টিভিটি যেহেতু আমি বহুত কিতাপখন মোটামুটি আমি পঢ়ি আহি প্ৰায় শেষ পাইছোহি আহি আৰু বেছি নাই গটিকে আমি এতিয়া আমি word we have to make some words আমি শব্দ কিছুমান বনাব পাৰিব লাগিব আমি নোৱাৰো বুলি এতিয়া আৰু ক'ব নোৱাৰো first read out the letters G T C B A J N E Y এই লেটাৰ কেইটা তোমালোকৰ এক্টিভিটি নম্বৰ 21 পেজ নম্বৰ 114 পেজ নম্বৰ 114ত ধুনিয়াকৈ তোমালোকে ধুনিয়াকৈ ইয়াতে দেখিবা ইয়াতে মই জেনেদৰে দিছো ইমান কালাৰফুল হৈ নাই কিন্তু এক্স্যাক্টলি এই লেটাৰ কেইটা তাতে আছে আৰু তাৰে ওচৰত কি আছে কিছুমান ডট কৰি এনেদৰে তোমালোকক শব্দ বনাব দিছে আহাচোন আমি নিজে আমি অলপ চেষ্টা কৰো চেষ্টা কৰিলে আমি কি হ'ব শব্দ বনাব পাৰিম কিন্তু আমি শব্দ বনাব লাগিলে আমি কি হ'ব যিকোনো এটা শব্দ আমি কি কৰিব লাগিব মাজত এ আৰু ই এই দুটা ভাৱেল এই দুটা আমি মাজত ৰাখিব লাগিব মাজত নাৰাখাকে বা আমি সেই যিকোনো এটা শব্দত আমি এইটো ব্যৱহাৰ নকৰাকে আমি মাজতো হ'ব পাৰে ষ্টাৰ্টিংতো হ'ব পাৰে আমি ইউজ কৰিব লাগিব নহলে আমি ওয়ার্ড বনাব নোৱাৰো তোমালোকৰ এক্সাম্পল দিয়া আছে GET get এতিয়া তোমালোকে হেইটোৰ আধাৰতে আমি যদি একে একে বনাও তেতিয়া চাবাচোন কেনেদৰে আছে বনাব পাৰো আমি N E and T and
ই টি কি হল এটো net the lion was caught in a net মনত আছে আমাৰ এটো net টো then আমি এবাৰ মাজত এটা এ ৰাখি কৰিম তোমালোকে ভালদৰে যেতিয়া মন দিবা আৰু আগৰ শব্দবোৰ পঢ়ি যাবা তেতিয়া তোমালোকে নিশ্চয় পাৰিবা এটো একদম ইজি বি এ টি মই যোৱা পাঠত যোৱা ক্লাছত এইটো চেপ্টাৰৰে যোৱাটো ক্লাছত এইটো দি দিছিলো নহয় নে বি এ টি কি হল বাৰু বি এ টি bat হল বি এ টি bat আমি এটা নতুন শব্দ নিজে গঠন কৰিলো দুটা কৰিলো আমি আৰু ইয়াতে দিয়া আছে জি ই টি আৰু পাৰিবানে চোৱাচোন নিশ্চয় পাৰিম আমি কি পাৰিম চি এ টি cat easy b a t bat c a t cat m a t mat r a t rat h a t hat আমি পঢ়িছো আগতে এবোৰ তেনেদৰে আৰু এটা মই তোমালোকক সন্মুখত এ ভাৱেল এটা দিয়া এ আৰু ই সন্মুখত দিয়া তাকৈ মই কৰি দিছো তোমালোকক চাবা we can repeat letters আমি আখৰবোৰ ৰিপিট কৰিব পাৰিম এটাই এবাৰে যে ইউজ কৰিব লাগিব হেতু কথা নহয় if we need আমি যদি প্ৰয়োজনত পৰো তেনেহলে নিশ্চয় আমি ৰিপিট কৰিম আমি এইবাৰে আমি ৰিপিট কৰিম চাবা ই ৱাই ই আমি ইৰ পৰা ৱাই লৈ গৈ আমি আকৌ ই লৈ বেক কৰিছো লেটস ৰাইট ইট আমি লিখিছো উ ই ৱাই ই কি হল এইটো চেপ্টাৰতে তোমালোকে পাইছা we have two eyes only one হলে হ'ব I আৰু two হলে হ'ব eyes কিন্তু ইয়াতে s টো নাই eyes লিখিব নোৱাৰা I লিখিব লাগিব আৰু বহুত আছে তোমালোকে j e t z লিখিব পাৰা আৰু চেষ্টা কৰিবা তোমালোকে ইয়াতে দিয়া আছে যে 8টা word at least 8 words মই ইয়াৰে 5টা মান কৰিয়ে দিলো কোনটো কৰিলো মই net net কৰিলো bat bat কৰিলো cat cat কৰিলো ei কৰিলো আৰু কিবা কৰিলো নেকি jet z কৰিলো এনেকুৱা বহুত শব্দ তোমালোকে নিজে নিজে গঠন কৰিব পাৰিবা দুই এটা হয়তো ভুল হ'ব পাৰে তোমালোকে চেক কৰাই লবা again same make new words এইটো তোমালোকৰ কিতাপত থকা এটা activity number 26 page number 116 page number 116 activity 26 make new words এইটো একদমই তোমালোকে নিজে কৰিব লগা কাম সোৱা ইয়াতে কেটামান লেটাৰ দিয়া আছে x r t p n z মই আগতেও তোমালোকক কৈছো যে z টো g সাউন্ড কৰে w j এতিয়া c a লগত ইয়াৰে পৰা এটা লেটাৰ উঠাই আনিলো r টো উঠাই আনিলো c a r car ka cap cap হল আৰু কিবা দিব পাৰি নেকি চোৱাচোন মই বিচাৰি পোৱা নাই ঠিকে যে আমি t টো দিব পাৰিম cat cat again ইয়াতে কি দিবা map map মানচিত্ৰ mat mat দিব পাৰিম and now n to মই আমি দিব পাৰিম man man car car cap cap cat cat map map mat mat man man একদম সহজ এইকেইটা তোমালোকে কৰি লবা নিজে নিজে
এতিয়া তোমালোকৰ same page activity number 25 complete the set of words এইটো তোমালোকে চকুৰে যদিও পঢ়িব নোৱাৰা তোমালোকে চকুৰে চাই বস্তুটো তোমালোকে ধৰিব পাৰিবা চাবাচোন word বোৰ চোৱা excuse me GATE gate DATE date ইয়াৰ লগত definitely এইটো মিলিব কাৰণ ইয়াৰে পিছফালে ATE ইয়াতেও আছে SLATE slate তেনেদৰে look hook book frog clock cock ইয়াৰে C টো অকণমান লগ লাগি গৈছে then KEY key নি বি কি এটো অকণমান দেখাত বেলেগ কিন্তু ইয়াৰে সাউন্ডটো একে সেইকাৰণে একে হৈছে BOX box ox fox box এইখন ধুনীয়াকে ফিল আপ কৰিবা তোমালোকৰ এইটো এক্টিভিটি আছে আৰু এটা তলত ওয়াৰ্ড কেইটা দিয়াই আছে খুব সহজকে খালি তাৰে পৰা লেটাৰ কেইটা ওয়াৰ্ড কেইটা উঠাই আনি ফিল আপ কৰিলে হৈ গল এই কামটো তোমালোকে নিজৰ কিতাপখনতেই কৰিব পাৰিবা ইয়াৰে ম্যাক্সিমাম তোমালোকৰ পাঠ্যপুথিখন ম্যাক্সিমাম তোমালোকৰ এক্টিভিটি বুক তোমালোকে কিছুমান বস্তুহে বহিত ৰাখিব লাগে বেছিভাগ বস্তু তোমালোকে কিতাপখনতে লিখি লব পাৰা যাৰ কাৰণে হেৰাই নাযায় আৰু মনত ৰাখিবলৈ সুবিধা হয় gate date slate look hook book frog clock cock knee bee key ox fox box এতিয়া এইটো চোৱা ইয়াতে activity number 27 ইয়াতে তোমালোকে এইটো পিকচাৰ লগত পিকচাৰ তোমালোকৰ পাঁচটা দিয়া আছে মই ইয়াতে তিনিটা দিছো tree match কৰিব দিছে tree blouse and crocodile আমি এই tree আমি পঢ়িছো আগতে fruits পঢ়োতে tree পঢ়িছো this is a kind of dress blouse to এটা dress তোমালোকে জানা এটো এটা ইন্ডিয়ান ড্রেস হয় and this is a crocodile এটো crocodile এই পিকচাৰটো তোমালোকক মই আগতে শিকাইছো তাৰ উপৰি ইয়াতে এটা crow আছে এটা frog আছে এই দুটা ইয়াতে মই পিকচাৰ দিয়া নাই তোমালোকে তাতে কিতাপখনত তোমালোকৰ এক্টিভিটি বুকখনত কৰি লবা এতিয়া এটা এক্টিভিটি আছে এই এক্টিভিটিটো আসলতে এনেদৰে বহি কৰা এক্টিভিটি নহয় তোমালোকৰ বিদ্যালয়ত বা তোমালোকে ঘৰত এটো নিজে কৰিব লাগিব এটো এটা থিয় হৈ কৰা এক্টিভিটি তোমালোকক কৈছে যে raise your left hand কিছুমান ইয়াতে ইনস্ট্ৰাকশন আছে raise your left hand raise your right hand point to your right left leg point to your right leg point to your head গতিকে এই এক্টিভিটি খিনি আমি কেতিয়া গম পাম আমি পার্টস বডি পার্টস পঢ়িছো আমি স্টার্টিংত আমি পঢ়িছো যে we have two hands how many we have two hands one left hand one right hand most of us write with our right hand আমি যিখন হাতেৰে আমি লিখো and mostly we eat with our right hand আমি আমাৰ সোঁ হাতখনেৰে খাও গতিকে that is our right hand and in the right part the right leg is there আৰু সোঁফালে সোঁ হাতখনৰ ফালে যিখন ভৰি আছে সেইখন হল আমাৰ right leg আৰু যিখন আমাৰ left সোঁ হাতেৰে আমি ভাত খাও right hand opposite খন আমাৰ left hand আৰু left handৰ লগত তলত যিটো পাৰ্টত আমাৰ leg আছে that is our left leg so we have two hands two feet or two legs one hand is right hand means that hand with which we write or we mostly we eat and next his right side we have right leg and
in the opposite uluta phale we have left hand left leg. So yatke besi yate aru bujabo nuari tumaluke jetia activity to koriba tetia raise your left hand hole bao hat khon dangiba, raise your right hand hole ho hat khon dangiba, point your left leg bao bhori dekhuaba, point your right leg ho bhori dekhuaba, and obviously point to your head hole amar murtu. আৰু আমি বহুত এক্টিভিটি টু আগবঢ়াই লৈ গৈ থাকিব পাৰো যদি কোনোবা ছাৰ বাইদেউৱে চাই আছে বা কোনোবা অভিভাৱকে চাই আছে প্ৰগ্ৰামটো তেনেহলে আপোনালোকে যদি কৰাব বিচাৰে নিজৰ ল'ৰা ছোৱালী বা ছাত্ৰ ছাত্ৰীক ইয়াতে ডট 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 কৰি দিয়া আছে we can continue it আমি আগবঢ়াই লৈ গৈ থাকিব পাৰো সিহঁতক বহুত ধৰণৰ body parts চিনাকি কৰাবৰ কাৰণে আমি ইনষ্ট্ৰাকচন দি থাকিম আৰু ল'ৰা ছোৱালীয়ে হেমতে কৰি গৈ থাকিব but it's a die hard active full human being activity এনেকে বহি কৰোৱাটো অলপ অসুবিধা আৰু আমাৰ বেছি আৰু নাই আমি দুটা এক্টিভিটি আমাৰ আছে তোমালোকে এইটো একদম সহজ তোমালোকে ABCs টো জানা হৈছা ABC কেটা চিনি পোৱা A to Z letter কেটা তোমালোকে জানা গটিকে ইয়াতে তোমালোকক বিচাৰিব দিছে যে A পৰা Z লৈ কোনটো লেটাৰ আগত আহে এই কেটাৰ ভিতৰত H টো আগত আহে নে E টো আগত আহে নে F টো আগত আহে নে A টো আগত আহে তোমালোকে এই ফাৰ্স্ট লেটাৰটো তোমালোকে চাবা প্ৰতিটো ৱৰ্ডৰে যেনে এই আৰ্ম টো ARM আৰ্ম ইয়াৰে A টো ডেফিনেটলি কি হয় ABCD একদম আৰম্ভণিতে আহে গটিকে আমি কি কৰিম এক নম্বৰ দিম নম্বৰ 1 ARM আৰ্ম হেতু হ'ব আমাৰ এক নম্বৰ এৰ পিছত আমি কেনেদৰে বিচাৰিম মই তোমালোকক বুজাই দিছো মই গুটে কিটা কৰি নিদিও এক্টিভিটি নম্বৰ 29 তোমালোকে এক্টিভিটি নম্বৰ 29 ৰ ধুনিয়াকে তোমালোকৰ বক্স এটা দিয়া আছে তলত তোমালোকক এই ওয়াৰ্ডছ বোৰ ধুনিয়াকৈ দিয়া আছে তোমালোকক খালি কেনেকে বিচাৰিবা মই হেতু বুজাই দিছো যে ফাৰ্স্ট আমি চালো A এটো R টো লগ লাগি গৈছে ARM আমি দেখিলো যে ABCD ৰ A ফাৰ্স্টত আহে তো আমি কি কৰিলো নাম্বাৰ 1 A ললো লিখি ললো আমি নেক্সট আমি বিচাৰিম B আছে নেকি চাম HENTLMF এটো তো হয়ে গৈছে no there is no B then C no there is no C D no D E is there any E oh yes this is E no and this is I ইয়াতে small letter আছে EYI তো আমি কেইটা পালো arm পালো I পালো দুটা বিচাৰি পালো after that এৰ পিছত কি আহে letter তোমালোকে এই এক্টিভিটি টো কৰিবৰ কাৰণে কিন্তু ABCD খন উলুটা পুলুটা কৰিব নোৱাৰা এৰ পিছত B ৰ পিছত C ৰ পিছত D যে আহে D ৰ পিছত E ৰ পিছত কি আহে F আহে আছে নে ইয়াতে F আছে বিচাৰি পাইছো এইটো আমি এইটো F টো আমি পাইছো গটিকে F ৰ পিছত থকা দুটাও আমি লিখি লম letter FOOT foot বাকিখিনি মই তোমালোকক শিকাই নিদিও তোমালোকে নহলে সব ইজি হৈ যাব মই তোমালোকক তিনিটা শিকাই দিছো বাকি তোমালোকে এইকেটা নিজে কৰিব লাগিব নিজে ইয়াতে তোমালোকৰ এক্টিভিটি নম্বৰ 29 ৰ তলৰ বক্সটোত 1 নম্বৰ 2 নম্বৰ 3 নম্বৰ এনেকে দি নম্বৰ 4 নম্বৰ 5 এনেকে দি কৰি যাবা কৰি তোমালোকে চেক কৰাবা নেক্সট সোৱা
তোমালোকৰ পাঠ্যপুথিত কিন্তু এই পিকচাৰটো নাই কিন্তু মই তোমালোকক দিছো ইয়াতে এটা দিয়া আছে যে Meena wrote some sentences to describe her umbrella but মই ইয়াতে তোমালোকক লিখি দিছো যে Meena's blue umbrella so this is Meena এইজনী কোন she is Meena Meena has an umbrella Meenar eta ki ase umbrella ase and what is the color of the umbrella is the color of the umbrella is blue যে Meenar eta sati ase Meenar kenuka sati ase Meenar eta nila sati ase next ami aru color loi jam ami ketiaba kintu aji ami agote red porisu ami aji blue hika tumaluke blue মই তোমালোকৰ বুজাৰ সহজৰ কাৰণে এই গোটে বক্সটোৱে ব্লু কৰি দিছো তাতকেও আৰু সহজ এই ছাতিটো the umbrella is blue so মিনাই কি লিখিছে মিনাই লিখিছে এটো মই লিখা নাই this is my umbrella মানে this is Meena's umbrella এটো মোৰ ছাতি it is blue এটো নীলা My mother bought it for me. Mur mae etu mur kane kini anisil. I like my umbrella. Moi mur sati tu bahut bhal pao. Again, Meena's blue umbrella. So, this is my umbrella. Meena koise ejoni Meena. Meena is standing here with her blue umbrella. Meena tair blue umbrella tu loi thiyo hoy ase no. Is she standing? No, she is walking on road. Tai thiyo hoy nai. She is walking on a road. Roadere goi ase with her blue umbrella. Blue sati tu loi tai goi ase. This is my umbrella. Etu mur sati. It is blue. Your color to hol blue. My mother bought it for me. Mur mae kintu etu mur kane kini anise. I like my umbrella. Moi mur sati tu bhal pao. Etia soa tumalukor activity hol je yare jiketa first word ase shobdo word mane shobdo moi underline kori disu this it my I এই কেটা তোমালোকে বহিত লিখি লবা বহিত না লাগে তোমালোকৰ কিতাপৰ তলত দিয়াই আছে তাতে ঠাই আছে this it it my my and I এটো I কাৰ্সিভ হয় শিকাইছো তোমালোকক মই আগতে তথাপি আকৌ জানিবৰ কাৰণে বুজিবৰ কাৰণে দি দিছো এটো এটা I ইয়াতে জেনেকে আছে তেনেকে লিখিব অভ্যাস কৰিবাচোন তাৰ পিছতে তোমালোকে ধুনিয়াকৈ কাৰ্সিভটো লিখিব পৰা হৈ যাবা সো কাখত কেইটামান সিম্বল দিয়া আছে সিম্বল আগতে শিকাইছো তোমালোকক ফুল স্টপ আৰু question mark এই দুটা দিছিলো এতিয়া সোয়া তোমালোকৰ ইয়াতে আছে single inverted comma আছে double আছে quote এটো quotation কয় আৰু এটো exclamatory mark মই তোমালোকৰ কাৰণে next classত তোমালোকৰ কাৰণে মই এই symbol বোৰ তোমালোকৰ activity number 30 activity 30 যি কেটা তোমালোকৰ symbol আছে এই symbol কেটা মই তোমালোকক ভালদৰে বনাই আনি দেখুৱাই দিম আৰু মই কোনোবা স্যাৰ বাইদেউ যদি আছে আপোনালোকলৈ অনুৰোধ কৰিছো এনেদৰে যদি আমি ইয়াতে জেনেদৰে কাৰ্ড হিচাপে আছে কাৰ্ড বা আমি ওয়ালত যদি বিদ্যালয়ত লগা কেতিয়া বিদ্যালয় খুলে তাৰ কোনো ঠিকনা নাই কেতিয়াবাটো খুলিব because there is a silver lining after dark clouds গতিকে we are hopeful আমি আশাবাদী নিশ্চয় খুলিব আমি যদি ভালদৰে ডিসপ্লে কৰি থব পাৰো এই ফুল স্টপ comma semicolon exclamatory mark quote unquote
এইবোৰ তেতিয়াহ'লে দেখি দেখি ল'ৰা ছোৱালী কিন্তু they will be aware of those symbols. আৰু এইটো এনেকুৱা নহয় যে এইটো ইংলিছতে লাগে whenever we have to write something we need these marks. So মই ইমানখিনিয়ে আছিল এই পাঠটোৰ এইখিনিয়ে আছিল আশা কৰোঁ তোমালোকে বুজি পাইছা আৰু কিবা অসুবিধা থাকিলে তোমালোকে সুধিব পাৰিবা পিছত গোটেইকেইটা ক্লাছ হোৱাৰ পিছত নিশ্চয় নম্বৰবোৰ দি দিম আটাইলৈ পুনৰবাৰ সুস্বাস্থ্য কামনা কৰি আজিলৈ সামৰিছোঁ নমস্কাৰ